উৰিয়াগাঁৱত অনুষ্ঠিত প্ৰাইজ মানি ক্ৰিকেট খেল প্ৰতিযোগিতা। উৰিয়াগাঁও 11 ষ্টাৰ ক্লাব আৰু গুমুঠাগাঁও ৰয়েল ষ্টাৰ ক্লাবৰ মাজত অনুষ্ঠিত হয় চূড়ান্ত খেল। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। নগাঁও জিলাৰ উৰিয়াগাঁৱত অনুষ্ঠিত হয় ক্ৰিকেট খেল প্ৰতিযোগিতা। আঞ্চলিক যুৱকবৃন্দৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা ত্ৰিকোণীয়া প্ৰাইজ মানি ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখনি অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ খেলখনৰ শুভ উদ্বোধন কৰে নগাঁও ক্ৰীড়া সন্থাৰ সম্পাদক তপন কুমাৰ দাসে আৰু খেলখন পৰিচালনা কৰে জ্ঞানৰঞ্জন বৰা আৰু সঞ্জীৱ বৰাই। প্ৰতিযোগিতাত উৰিয়াগাঁও 11 ষ্টাৰ ক্লাবে গুমুঠাগাঁও ৰয়েল ষ্টাৰ ক্লাবক 3 উইকেটত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে। প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত প্ৰথমে বেট ধৰে গুমুঠাগাঁও ৰয়েল ষ্টাৰ ক্লাবে। 15 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 91 ৰান সংগ্ৰহ কৰে দলটোৱে। দলটোৰ হৈ প্ৰসেনজিৎ দাসে সৰ্বাধিক 23 ৰান কৰে। ইয়াৰ প্ৰত্যুত্তৰত উৰিয়াগাঁও 11 ষ্টাৰ ক্লাবে 10 অভাৰ 5টা বলত 7টা উইকেটৰ বিনিময়ত প্ৰয়োজনীয় ৰানখিনি সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ শশাংক ফুকনে 53 ৰান সংগ্ৰহ কৰি চূড়ান্ত খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পুৰস্কাৰ লাভ কৰে ৰাজা নেওগে। লগতে শ্ৰেষ্ঠ বলাৰ হিচাপে মানস জমিদাৰ, শ্ৰেষ্ঠ ফিল্ডাৰ হিচাপে মৃদুল হাজৰিকাই পুৰস্কাৰ লাভ কৰে। আনহাতে বিশিষ্ট নাট্যকৰ্মী কমলেশ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানৰ সভাত অসমীয়াৰ প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। সুশৃংখলিত জীৱন তথা ক্ৰীড়াশৈলী গঢ় দিয়াৰ ক্ষেত্ৰত এখন খেলপথাৰৰ ভূমিকা সম্পৰ্কত আলোকপাত কৰি ভাষণ প্ৰসংগত কয় যে জীৱনৰ প্ৰতিভা খেলেই নিৰূপণ কৰে। খেলৰ জৰিয়তে জীৱন শৃংখলিত হয়। খেল কেৱল শৰীৰ চৰ্চা, প্ৰতিভা বিকাশ, মেডেলৰ বাবে বা ৰানৰ বাবে নহয়। জীৱনৰ যিটো ৰান সেই সুনিৰ্দিষ্ট ট্ৰেকটোত খেলেই বিচাৰি উলিয়ায়। খেলৰ জৰিয়তে জীৱন শৃংখলিত হয় আৰু খেল বিবৰ্জিত এটা পৰিৱেশত বিশৃংখল এক সমাজ ব্যৱস্থা গা কৰি উঠে। গতিকে খেল কেৱল শৰীৰ চৰ্চাৰ বাবে নহয়, খেল কেৱল প্ৰতিভা বিকাশৰ বাবে নহয়, খেল কেৱল মেডেলৰ বাবে নহয় বা খেল কেৱল ৰানৰ বাবে নহয়। জীৱনৰ যিটো ৰান, সেই জীৱনৰ ৰানটোক চলাই যাবলৈ হ'লে আমি যেনেকৈ জীৱন লাইফ ইজ লাইক এ বাইচাইকেল, আমি পেডেল মাৰি থাকিবই লাগিব। গতিকে খেলে আমাক এটা যে ট্ৰেকেৰে যাব লাগিব, সেই সুনিৰ্দিষ্ট ট্ৰেকটো আমাক বিচাৰি উলিয়াই দিয়ে যে কোনটো ট্ৰেকেৰে আমি আগবাঢ়ি যাম। আনহাতে আৰক্ষী পৰিদৰ্শক মৃদুল হাজৰিকাই আগবঢ়া অনুষ্ঠানটোত ভাষণত সাংবাদিক মহন্তই দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ঐতিহাসিক উৰিয়াগাঁৱৰ খেলপথাৰখন স্থানীয় ৰাইজৰ সন্মিলিত দৃঢ় প্ৰচেষ্টাৰ বাবে পুনৰ্জীৱিত হৈ উঠা কাৰ্যক শলাগ লোৱাৰ লগতে উক্ত খেলপথাৰখনৰ পৰাই ভৱিষ্যতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ সৃষ্টি হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। যে উৰিয়াগাঁও বুলি ক'লে এই বৃহত্তৰ অঞ্চলত বহু খেলুৱৈৰ সৃষ্টি হৈছে, যি আজি বহু ভাল ভাল পদবীত তেওঁলোকে কৰ্মৰত অৱস্থাত আছে। কেইবাজনো DSP পৰ্যায়ৰ চাকৰি কৰিও আজি তেওঁলোকে ৰিটায়াৰমেণ্ট লৈছে। মই ভাবিম যে আজি আপোনালোকে যি দুগৰাকী উদীয়মান খেলুৱৈক সম্বৰ্ধনা জনালে, ৰাজু দৈমাৰী আৰু পাহি কেওট, এই দুইগৰাকী অকল আপোনালোকৰ এই অঞ্চলৰে সন্তানহে, কিন্তু এই দুইগৰাকী খেলুৱৈ অসমৰ ভৱিষ্যত আৰু সম্পদ। যিহেতুকে আমি তেওঁলোকক লৈ নগাঁৱে গৌৰৱ কৰোঁ। আজি পাহি কেওট তেওঁক দেখিলে কোনোবাই নকয়
তেওঁ যে এজন ভাল প্ৰতিভা সম্পন্ন দ্বিতীয় হিমা দাসৰ দৰে আমি তেওঁলোকক চিনাক্ত কৰিছোঁ। সভাত নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসে ভাষণত উঠি অহা প্ৰজন্মক ড্ৰাগছৰ কবলৰ পৰা কেনেধৰণে মুক্ত কৰিব পাৰি সেই বিষয়ে বক্তব্য আগবঢ়ায়। সভাত জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, পলাশপ্ৰতিম হাজৰিকাকে ধৰি বহু কেইগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত প্ৰাক্তন খেলুৱৈ ডিম্বেশ্বৰ বৰা, পংকজ হাজৰিকা, ৰাতুল বৰা, জিতুমণি বৰাকে প্ৰমুখ কৰি বহু ব্যক্তি উপস্থিত থাকে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, উৰিয়াগাঁও।